হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আমাৰ ঘৰত আজি ঘৰৰ পুখুৰীটো মাছ ধৰিব। চ' ব'লক মই আপোনালোকক দেখাওঁ কি মাছ ওলায়। ভণ্টিয়ে ক'লে পানী সিঁচাৰ আগতে অলপ জোৰ বহাই লোৱা, এই পলু বিস্কুট কেইটা খাই লোৱা। পিছে আপোনালোকৰ ফালে ইয়াক কি কয়? বতৰটো চাওক না, কি ডাৱৰীয়া কৰিছে। ফাইনেলি নামটো গম পালো, বগানভেলিয়া জোপাৰ ফুলো খুলিছে। কি ঠাণ্ডা লাগিছে, বৰষুণ এটোপাল পেলাইছে। এয়া মোৰ গাত পৰিছে প্ৰায়, নম্বৰবোৰ চাচোন শিয়ৰি উঠিছে একদম। সিঁচিবলৈ লৈ লৈছো এইটো। আজি বোলো ঘৰৰ পুখুৰীটো সিঁচি দিওঁ, মানে পানীও শুকাইছে, লগতে ঘৰৰ হাঁহকেইজনীয়ে সদায় মাছ খাই শেষ কৰিছে। ঘৰৰ মানুহকেইটাই মিলিয়ে মাছ ধৰিছো আৰু পানী সিঁচা দায়িত্ব মোৰ। ফাইনেলি আমাৰ মাছ ধৰা হৈ গ'ল। এতিয়া মাছ ধৰাৰ পাছত বলক আজি আমি কি মাছ পাইছো আপোনালোকক দেখাও। এইবাৰ জিৰণি মাছ দিয়া নহল, মানে হাঁহে দগৰি খাই শেষেই কৰি দিয়ে, লগতে সাপ বেং যি আছে সকলোৱে খায়, সেইকাৰণে এইবাৰ মাছ নিদিলো। তেন্তে বলক কি আমি আজি মাছ পালো আপোনালোকক দেখাও। এয়া হৈছে খলিহনা মাছ, এয়া হৈছে গৰৈ মাছ আৰু এয়া হৈছে কাৱৈ মাছ। কাৰোবাক যদি মাছ লাগে তেতিয়াহ'লে 700 টকা কেজি দেই।